একেবাৰে প্ৰথমটোকে কওঁ, ধৰ্মৰ প্ৰথম লক্ষণটো হৈছে সত্য। এতিয়া সত্য আমাৰ কাৰ কাৰ লগত প্ৰতিনিয়ত থাকে নিজে ভাবি ল'লে হ'ব। বাকী 31টা কথা মই নকলোৱেই। এই 32 লক্ষণ যাৰ আছে সিহে ধাৰ্মিক। পুৱা গধূলি বোলে সদায় ঈশ্বৰ সেৱা কৰি আছে, কিন্তু ধৰ্মৰ 32 লক্ষণ নাই। এটা লক্ষণে ক'লে সত্যই নাই বোলে তেওঁৰ গাত, পটককৈ মিছা মাতি দিব পাৰে, তেতিয়াহ'লে তেওঁ ধাৰ্মিক হ'ব নোৱাৰে। এক, যি ব্যক্তি সত্যবাদী, যি কেৱল সত্য আচৰণ কৰে, ৰাজা হৰিশ্চন্দ্ৰ কলিয়ে বলে নোৱাৰি, সত্যত আচৰণ, কাৰণ সত্য ঈশ্বৰ। যি ব্যক্তি শুদ্ধ চৰিত্ৰ, যাৰ চৰিত্ৰ শুদ্ধ আছে, আৰু যি ব্যক্তি পুণ্যৱান, যাৰ অক্ষয় পুণ্য পূৰ্বজন্মত হওক এই জন্মৰ কৰ্মৰ বাবে হওক, যাৰ অক্ষয় পুণ্য আছে, কলিয়ে সেই ব্যক্তিক প্ৰভাৱ খটুৱাব নোৱাৰে বুলি দ্বাদশ স্কন্ধৰ মূল ভাগৱতৰ 4ৰ্থ অধ্যায়ৰ 40 নম্বৰ পুটটোত উল্লেখ কৰি থৈছে। এতিয়া বাপসকল, এই 4 প্ৰকাৰৰ ব্যক্তি কেৱল সেইজনে হ'ব পাৰিব যাৰ জ্ঞান হ'ব, জ্ঞান থাকিব, যাৰ বৈৰাগ্য থাকিব, যাৰ ভক্তি থাকিব, সামৰিব লৈছোঁ যাৰ ভক্তি থাকিব। আৰু জ্ঞান বৈৰাগ্য ভক্তি পোৱাৰ উপায়টো হৈছে ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰখনত এই 3টা বস্তুৱে আছে। আৰু এই শাস্ত্ৰখনত থকা 18,000 শ্লোকৰ কথা মই প্ৰথমতে কৈছিলোঁ, একদম প্ৰথমতে কৈছিলোঁ যে 18,000 শ্লোকৰ অৰ্থ এটাই প্ৰতিপাদন কৰিছে। ভাগৱত শাস্ত্ৰ আছে শ্লোক 18,000, সমস্তৰে মুখ্য মাত্ৰ হৰিনাম সাৰ। যি হৰিনাম লৈছে, যি হৰিনামক আশ্ৰয় কৰিছে, সেইজনেই জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ লাভৰ অধিকাৰী হ'ব পাৰে। বাপসকল, বিভিন্ন শাস্ত্ৰত, গীতা ভাগৱত, আপোনালোকে কলিৰ প্ৰভাৱৰ কথা ক'বলৈকে মোক মাতিছিল, কলিৰ ইমান ভয়াৱহ কথাখিনি ক'লোঁ, শেষত সামৰিব বিচাৰিছোঁ। কৃষ্ণ, আমি ৰাইজলৈ এটি অনুৰোধ জনাইছোঁ, যদি কোনো কাৰোবাৰ কিবা সংশয় ভাৱ আছে, আমি আমাৰ বাপজনাক সংশয়ৰ প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণেও আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ। আমি অকণমান সময় তেখেতে সামৰাৰ আগত আপোনালোকক সুবিধা দিয়া হৈছে যে আপোনালোকৰ কিবা যি সংশয় আছে মনত, এই সংশয় ভাৱবোৰ আপোনালোকে প্ৰকাশ কৰিব পাৰিব। কৃষ্ণ। ঠিক আছে, কৰিব বাৰু, বৰ টানকৈ নকৰিব, প্ৰথমতে কৈ লৈছোঁ নহয়, মই ইমান জনাও নহয়। ঠিক আছে, কৰিব বাৰু। মই সামৰি ল'ব বিচাৰিছোঁ, গীতা ভাগৱত আদি শাস্ত্ৰসমূহত, বিভিন্ন শাস্ত্ৰত বেলেগে বেলেগে কলিৰ যুগৰ প্ৰভাৱৰ পৰা নিষ্কৃতি পোৱাৰ মুঠতে 7টা উপায় বৰ্ণনা কৰিছে। 7টা উপায়। সেই 7টাৰ ভিতৰত 1 নম্বৰটোৱেই মুখ্যতম বুলি সকলো শাস্ত্ৰই নিৰ্ণয় কৰিছে। সেইটো হৈছে 1 নম্বৰটো হৈছে, মই ইতিমধ্যে কৈছোঁ যে হৰিনাম। হৰিনাম শ্ৰৱণ কীৰ্তন স্মৰণ জপ, ই হ'ল উপায়ৰ ভিতৰতে আটাইতকৈ মহামুখ্যতম বুলি গীতা ভাগৱত আৰু আন আন পুৰাণবিলাকতো নিৰ্ণয় কৰা হৈছে। দ্বিতীয়টো উপায় কৈছে যে সত্য ধৰ্ম পালন কৰিব লাগে। কলিৰ শক্তি বাঢ়ে ক'ত? অসত্যত বাঢ়ে। পৰিয়ালবোৰ কওঁতে কৈ আহিলোঁ নহয়, অসত্য, প্ৰতাৰণা, লোভ, হিংসা, এইবিলাক কলিৰ পৰিয়াল। গতিকে ইয়াক পৰাস্ত কৰিবলৈ হ'লে সত্য কথন ক'ব লাগিব, পাপ আৰু নিন্দা ত্যাগ কৰিব লাগিব। নিন্দাটো একেবাৰে
ত্যাগ কৰিব লাগিব আৰু সৎ পথেৰে উপাৰ্জন কৰিব লাগিব। এইকেইটা মানে বিভিন্ন শাস্ত্ৰত কৈছে। সৎ চৰিত্ৰ পালন কৰিলে কি হয়, কলিৰ শক্তি কৰ্মে কৰ্মে দুৰ্বল হৈ আহি কলিৰ বান্ধনটো শিথিল হৈ আহি আপুনি এদিন মুক্ত হৈ পৰিব পাৰিব। 3 নম্বৰ উপায়টো হৈছে সৎসংগ। যদি সৎসংগ আচৰণ কৰে তেতিয়াহ'লে এক ক্ষণ সৎসংগ আচৰণ কৰিলে ভৱ তৰিবাৰ যোগ্য হৈ যায়, কলিৰ হাতৰ পৰা নিষ্কৃতি হৈ মানুহ মুক্তিৰ পথত আগবাঢ়িব পাৰে। এতিয়া সৎসংগক সেইকাৰণে বিভিন্ন শাস্ত্ৰত কলিৰ ৰক্ষা কৱচ বুলি কৈছে, কলিৰ পৰা ৰক্ষা পোৱাৰ কৱচ বুলি কৈছে। কাৰণ কলিৰ সৎসংগত কলিক প্ৰৱেশ কৰিবলৈ নিষিদ্ধ কৰি ৰখা হৈছে। তাৰপিছত হৈছে দান ধৰ্ম। দান ধৰ্মটো আচলতে ধৰ্মৰ 32টি লক্ষণৰ কথা মই উল্লেখ কৰিছিলোঁ। দান ধৰ্মৰো তাৰে ভিতৰৰ এটা ধৰ্মৰ লক্ষণ। যদি আমি দান দিব পাৰোঁ তেনেহ'লে আমাৰ কলিৰ পাশৰ পৰা আমি মুক্তি হ'ব পাৰোঁ। কিন্তু দান মানে কি, আমি প্ৰথমতে আলোচনা কৰিছিলোঁ, দান মানে কাৰোবাক কিবা সম্পদ দি দিয়া নহয়। দান মানে হৈছে ত্যাগ। দান মানে হৈছে জগতৰ কল্যাণ কৰা। দধীচি মুনিয়ে দান কৰিছিল, জগতৰ কল্যাণ কৰিছিল। আমি দিয়াবোৰ কল্যাণ নহয়। আমি দান কৰোঁ, তাত কি থাকে, এটা আমাৰ কামনা থাকে। কি কামনা? মোৰ যশ বাহক, মোৰ কীৰ্তি বাহক। আজিকালিতো বেছি দান যোনে দিব পাৰিব সকলোতে আৰু গামোচা পাবই। গতিকে সেইবোৰ দান বুলি ধৰা নাযায়, জগত কল্যাণ নহয় তাৰ দ্বাৰা। দান শব্দৰ অৰ্থ হৈছে শাস্ত্ৰসন্মত মানে জগত কল্যাণ। পিতৃ মাতৃৰ সেৱা, অলপ আগত কৈছে, পুত্ৰসকলে যদি পিতৃ মাতৃৰ সেৱা কৰে কলি হেনো সন্তোষিত হৈ পিতৃ মাতৃৰ সেৱা কৰাজনক কলিয়ে হাত এৰি দিয়ে। আৰু কি কৰে, কলিৰ সমস্ত অশুভ শক্তি পিতৃ মাতৃৰ আশীৰ্বাদত নাশ হৈ যায়। কিন্তু আমি আজিকালি কৰিছোঁ কি, কলিক সংগী কৰিবৰ বাবে নিজ পিতৃ মাতৃক সেৱাটো বাদেই অকলশৰে গাড়ীত নি মহানগৰৰ কোনো চুকত এৰি থৈ অহাৰো বাতৰি আমি পাইছোঁ। গতিকে সেইজনে কলিকহে আচলতে ঘৰলৈ নিমন্ত্ৰণ, পিতৃ মাতৃক ৰাস্তাত এৰে, কলিক ঘৰলৈ নিমন্ত্ৰণ কৰি লৈ আহে। 6 নম্বৰ, ইতিমধ্যে মই এটাইকেইটাৰ বিষয়ে মাজত কৈয়ে গৈছোঁ, মাত্ৰ মই কনক্লুজন কৰি দিছোঁ। 6 নম্বৰ উপায়টো হৈছে জ্ঞান। জ্ঞানৱন্ত পুৰুষে জ্ঞানৰ সহায়ত কি শুদ্ধ কি অশুদ্ধ এই সকলোবিলাক জানে, কি পালনীয় কি বৰ্জনীয় তেওঁ জানে, জগতখন হৰিময় দেখে। গতিকে জ্ঞানৰ দ্বাৰা কি হয়, কলিকৃত মলবিলাক দূৰ হৈ কলিৰ পাশৰ পৰা হাত সাৰিব পাৰি। এতিয়া জ্ঞান ক'ত হয়? জ্ঞান লাভৰ উপায় হৈছে 1 নম্বৰ সৎসংগ, 2 নম্বৰ সৎগ্ৰন্থ অধ্যয়ন, 3 নম্বৰ হৈছে সৎগুৰুৰ পৰা প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰে জ্ঞান। কিন্তু আমাৰ এতিয়া সময় ক'ত সৎগ্ৰন্থ অধ্যয়ন কৰা? আমাৰ গ্ৰন্থ এখনেই, মোবাইল। আৰু সেই মোবাইলতে আমি ভোগৰ সামগ্ৰী, ভোগ বিলাস আনন্দত মত্ত। মোবাইলটোকো আমি পৰিৱৰ্তন কৰি দিব পাৰোঁ। আমি পুৱাই উঠি কোনে আধা কাপোৰ পিন্ধি ৰিলছত নাচিছে সেইটো নাচায়, মোবাইলটোত আমি কিন্তু স্বামী প্ৰেমানন্দ মহাৰাজৰ প্ৰবচন শুনিব পাৰোঁ। মোবাইলটোত আমি, আপোনালোকে সন্মুখত এতিয়া সেইকেইটা ৰেকৰ্ডিং কৰিছে নিশ্চয়,
কৰিছেনে এনেই থৈ দিছে ময়ো নাজানো বাৰু, মই বৰ গুৰুত্বটো দি পেলাই দিয়া নাই। আমি তেখেতসকলে যেতিয়া সেইখিনি সামাজিক মাধ্যমত দিব, এইখিনি ক'ব আজি জগত বনিয়া বাপৰ কালি আপোনালোকে শুনিছে ভাষণ, সুন্দৰ তেখেতক ভাগৱত ব্যাখ্যাবোৰ, সেইবোৰ আমি শুনিব পাৰোঁ। প্ৰতিটো বস্তুতে মই প্ৰথমতে কৈছিলোঁ যে সত ৰজ তম তিনিটা গুণৰে সমষ্টি। কোনটোক বেছি কৰি ৰাখিম সেইটোৰ ওপৰতে তাৰ গুণাগুণ নিৰ্ভৰ কৰিব, চৰিত্ৰ নিৰ্ভৰ কৰিব। মোবাইলটোৰ পৰা যদি সৎ কথা আহৰণ কৰিব পাৰোঁ, আপোনালোকে ভাগৱত কথা আজিকালি চাবলৈ বৰ সহজ হৈ গ'ল। আপোনালোকে কাৰোবাৰ কিবা জানিব হ'লে এতিয়া যে মোক প্ৰশ্ন সুধিব বিচাৰিছে, ইমান নালাগে, তাতে ChatGPT বুলি আছে, এইবোৰ কথা লিখি দিলেও আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনালোকক ঢেৰ কথা জনাই দিব পাৰে, কিন্তু আমি তাক চাৰ্চ নকৰোঁ। উপায় নাইকিয়া হৈ গৈছে। গতিকে সৎগ্ৰন্থ অধ্যয়ন, সৎসংগ আৰু সৎগুৰুৰ ওচৰত গৈ যদি জ্ঞান লাভ কৰিব পাৰে, তেতিয়া কলিকিত দুখৰ পৰা মুক্তি পাব পাৰি। আৰু 7 নম্বৰটো হৈছে অহিংসা, ন্যায়, ধৈৰ্য আদি গুণৰ উৎকৰ্ষ সাধন। এইটো পুৰাণবিলাকৰ বিভিন্ন পুৰাণত উল্লেখ আছে। যদি মানুহ অহিংস ধৰ্ম আচৰণ কৰে, ন্যায় হয়, পৰায়ণ হয়, ধৈৰ্যশীল হয়, তেতিয়াহ'লে আপোনালোকে হয় নহয় চাওক, এজন কি হৰিশ্চন্দ্ৰ ৰজা ইমান ধৈৰ্য আছিল কাৰণে কলিৰ প্ৰভাৱৰ পৰা সাৰি আহিল। ন্যায় পৰায়ণ আছিল, অহিংস আছিল, গতিকে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ল। গতিকে এই 7টাৰ ভিতৰত কিন্তু প্ৰত্যেকখন শাস্ত্ৰতে এটা কথা উল্লেখ কৰিছে যে মুখ্যতম উপায়টো হৈছে হৰিনাম, হৰিনাম। গতিকে বাপসকল, ভাগৱতৰ 18,000 শ্লোকৰ প্ৰতিপাদন কৰা মূল বিষয়টো হৈছে হৰিনাম। এই হৰিনামক আশ্ৰয় কৰিলে কলিৰ প্ৰভাৱৰ পৰা আমি মুক্ত হৈ জ্ঞান, বৈৰাগ্য আৰু ভক্তি লাভ কৰি আমাৰ মাজতে ভগৱন্তৰ উপলব্ধি কৰিব পাৰিম। আৰু আমাৰ সমাজতে এখন বৈকুণ্ঠ আমি লাভ কৰিম। আৰু মৃত্যুৰ পিছত আমি য'ৰ পৰা আহিছিলোঁ সেই পৰম ধাম, য়দ্গতা ন নিৱৰ্তন্তে তদ্ধাম পৰম মম, যিখন ধামৰ পৰা আমি আহি জগতত হৰিৰ ইচ্ছাত এই নাটকবোৰ কৰি আছোঁ, সেই নাটকৰ শেষ কৰি সেই মূল আমাৰ স্বৰূপলৈ উভতি যাব পাৰিম। সেই পৰম তত্ত্ব হৰিনামক আমি বুকুত বান্ধি ল'ব লাগে। ভাগৱত শাস্ত্ৰক পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কৈছে, আজি আপোনালোকৰ গাঁৱত উদিত কৰিছে। ইয়াৰ পাছতো যদি আপোনালোকে হৰিনামলৈ কাৰোবাৰ দ্বিধা থাকে, সংশয় থাকে, ভয় থাকে, তেতিয়াহ'লে জানি ল'ব আপোনালোকৰ কৃষ্ণ সূৰ্য অস্তহে গৈছে, উদয় হোৱা নাই। কাৰণ মহাপুৰুষ শংকৰদেৱে লিখিছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্য উদয় হৈছিল কেৱল নাম ধৰ্ম বিদিত কৰিবলৈ। ভাগৱত শাস্ত্ৰও মই প্ৰথমে কৈছিলোঁ কৃষ্ণৰ মূৰ্তি। আপোনালোকে ইয়াক আজি বেকত কৰিছে, নাম ধৰ্ম বেকত হ'ব লাগিব। আপোনালোকৰ প্ৰত্যেকৰ গৃহে গৃহে আজিৰ পৰা নাম ধৰ্ম প্ৰৱৰ্তন হ'ব লাগিব। নাম ধৰ্ম মানে একো বিশেষ ধৰ্ম নাই। নাম ধৰ্ম মানে আপুনি কোনো সংঘ সমাজ ক'ৰবালৈ যাবগৈ লাগিবও কথা নাই। নাম ধৰ্ম মানে এটাই, সৰ্বধৰ্ম ত্যাগ কৰি ভগৱন্ত পুৰুষত এক শৰণ হৈ সৰ্বক্ষণ তেওঁ গুণ নাম কীৰ্তন কৰি থাকিব লাগিব। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে,
কাম কৰোঁতে সকলোৱে ৰাম ৰাম কৃষ্ণ কৃষ্ণ যাৰ যি নাম ভাল লাগে আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব, তেহে ভাগৱত পাঠৰ সাৰ্থকতা ৰ'ব। আৰু এই নাম লৈ থাকোঁতে 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 এদিন কলিকিত পাপবোৰ নাশ হোৱাৰ লগে লগে আপোনাৰ অন্তৰত নাম আনন্দ ৰস আহিব, জ্ঞান বৈৰাগ্য ভক্তি উদয় হ'ব। আৰু য'ত জ্ঞান বৈৰাগ্য ভক্তি তাতে ভগৱন্ত সদায় বিৰাজমান বুলি ভগৱন্তই নিজ মুখে ব্যক্ত কৰি গৈছে। বাপসকল, এইখিনিতে কৈ আমি আপোনালোকৰ মাজৰ পৰা আমাৰ বাণীক বিৰাম দিব বিচাৰিছোঁ। গতিকে আশা কৰিছোঁ আজিৰ পৰা সকলোৱে আমি ভগৱন্তৰ নাম যিকোনো মুহূৰ্ততে যিকোনো সময়তে যাতে আমাৰ আহি থাকে তাৰ চেষ্টা কৰিম, ইয়াকে আশা কৰিছোঁ। আৰু শেষৰ বাৰ যেনেকৈ আৰম্ভণিতে আমি এবাৰ একেলগে ৰাম কৈছিলোঁ, আহক এবাৰ ৰাম বুলি কৈ আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হওঁ। কৃষ্ণ ৰাম কৃষ্ণ। আপোনালোকে পৰম বাধিত কৰিছে। এজন বাপে প্ৰশ্ন এটা কৰিছে, ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ ত্যাগ দান হ'বনে? মই কৈছিলোঁৱেই দান মানে হৈছে ত্যাগ। এতিয়া সেই ত্যাগে জগতৰ কল্যাণ কৰিব পাৰিব লাগিব, তেতিয়াহে তাক আমি কি বুলি ধৰিব পাৰিম? দান বুলি ধৰিব পাৰিম। পিছে লৌকিক জগতত বহুবিলাক দানৰ লগতে মানুহক তাপিতসকলক তাপ নিবাৰণ কৰাই দিব পৰা, দুখীজনৰ মনৰ পৰা দুখ নিবাৰণ কৰিব পৰা, অশান্ত মন এটা শান্ত কৰি দিব পৰা, অসাধু এজনক সাধু কৰি দিব পৰা, সংসাৰ ক্লেশত পৰি থকা দুখ জৰ্জৰিত পুৰুষ এজনক ক্ষণিকমান হ'লেও মানসিক শান্তি দিব পৰা কিবা যদি বস্তুত সমাজক দিব পাৰে, সেয়াও দান বুলিয়েই গণ্য কৰা হ'ব। সেই দৃষ্টিৰে ডক্টৰ ভূপেন হাজৰিকা দেৱে বা জুবিন গাৰ্গ দেৱে অসংখ্যজনৰ মানুহৰ মনত তেওঁলোকক বিষয়িক সাংসাৰিক এই দুখ ক্লেশৰ মাজত মনৰ আনন্দ দিব পৰাকৈ গীত আমাক দিছে। তেওঁলোকৰ গীতত আমি সাহস পাওঁ, তেওঁলোকৰ গীতত আমি মানৱতাক লগ পাওঁ, তেওঁলোকৰ গীতে আমাক পৰি যোৱা ভাগি যোৱা মনটো তুলি নতুন উদ্যমেৰে আগবাঢ়িবলৈ আমাক প্ৰেৰণা দিয়ে, সাহস দিয়ে। গতিকে তেওঁলোকেও চাব গ'লে জগতৰে কল্যাণ কৰিছে। গতিকে সেই দৃষ্টিৰ পৰা তেওঁলোকৰ দানটো ত্যাগখিনিকো আমি দান বুলিয়ে গ্ৰহণ কৰিব লাগিব। কিন্তু এটা কথা জানিব লাগিব, আটাইতকৈ শ্ৰেষ্ঠ দান হৈছে কি? আমাৰ আত্মাক, আমাৰ জীৱবিলাকক হৰিমুখী কৰি দিব পৰাজন, যাৰ বাক্যৰে, যাৰ এক ক্ষণেকমান সান্নিধ্যই হ'লেও কলিৰ প্ৰভাৱত জৰ্জৰিত হৈ থকা এজন মাত্ৰ লোককো যদি হৰিমুখী কৰি দিব পাৰে, তাতকৈ আৰু ডাঙৰ দান একো হ'ব নোৱাৰে। সেইটোৱেই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দান। কাৰণ আমাৰ কল্যাণ তেতিয়াহে হ'ব যে আমি এই সংসাৰ চক্ৰৰ পৰা
জন্মে জন্মে আমি যি সংসাৰ চক্ৰত আয়াজাত কৰি আমি যাতনা ভুগি আছোঁ, এই জন্ম মৃত্যু চক্ৰৰ পৰা ভেদ কৰি আমাক যদি কোনোবাই ভগৱন্তৰ কাষ পোৱাৰ পথটো দেখাই দিব পাৰে বা ভগৱন্তৰ লগত সংযোগ কৰি দিব পাৰে, সেইটোৱে হ'ব পৰম কল্যাণ, জগত কল্যাণ, আৰু সেইটোৱে হ'ব মহৎ দান। কিন্তু লৌকিক দৃষ্টিত হাজৰিকাদেৱ বা গাৰ্গ ডাঙৰীয়াৰ সকলোখিনি এক মহৎ সমাজৰ বাবে দান বুলিয়েই স্বীকৃত। কৃষ্ণ হৈছে। আৰু গতিকে বাপসকল, আমি প্ৰথমতে কৈছিলোঁ মোৰ জ্ঞান বুদ্ধি সকলো ফালৰ পৰাই মই হীন। যোৱা দুদিনত আপোনালোকে অশেষ ভাল কথা শুনিছে, কাৰণ দুজন সিদ্ধ পুৰুষ বুলিয়ে মই কৈছোঁ, চুতীয়া বা সোণাৰাম ভাগৱতী বাপ আৰু জগত বনিয়া বাপৰ ভাষণ শুনিলে আপোনালোকে অমৃত নিচিনাকৈ চাগে সেই কথা পান কৰিলে। কিন্তু আজি মোৰ কথাখিনি অকণমান সাৰ নিশ্চয় লাগিছে। অৱশ্যে ভুৰি ভোজনৰ পাছত শিলিখা এটা খাই দিলে অকণমান হজম হোৱাত সহায়ো নিশ্চয় নোহোৱাকৈ নাথাকে, সেই বুলিয়ে ধৰিব। আৰু কিবা আপোনালোকে যদি কিবা ভাল পাইছে, কিবা সৎগুণ দেখিছে ইয়াত, সেইখিনি মোৰ নহয়, সেয়া মহাপুৰুষ জগতগুৰুজনাৰ, মহাপুৰুষ শংকৰদেৱৰ, সেয়া মোৰ নাম অঞ্জনীয়া গুৰুৰ, আৰু সেয়া আপোনালোক সমাজৰে। কাৰণ আপোনালোকৰ পৰাই মই দুই এটা কথা শিকিছোঁ। আৰু যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে সেইখিনি কিন্তু নিতান্তই মোৰ অজ্ঞতা, মানে মোৰ অসমৰ্থতা, তাক মই নতশিৰে স্বীকাৰ কৰিছোঁ আৰু আপোনালোকক সেইখিনি মাৰ্জনা কৰিবলৈ প্ৰাৰ্থনা জনাইছোঁ।